এয়া আকাশবাণী বাতৰি পঢ়িছো সমুজ্জ্বল ভৰদ্বাজে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পোলেণ্ডৰ প্ৰধানমন্ত্ৰী ডনাল্ড টাস্কৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হ'ব। সমগ্ৰ দেশতে কাইলৈ প্ৰথম ৰাষ্ট্ৰীয় মহাকাশ দিৱস পালন কৰা হ'ব। কেন্দ্ৰীয় বস্ত্ৰমন্ত্ৰী গিৰিৰাজ সিঙে ভাৰতীয় অৰ্থনীতিৰ উত্তৰণত হস্তশিল্প খণ্ডৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে বুলি উল্লেখ কৰিছে। অসম মন্ত্ৰীসভাই ইছলামধৰ্মী লোকসকলৰ বিবাহৰ ক্ষেত্ৰত 18 বছৰ বয়সৰ তলৰ কোনো লোকৰে বিবাহ পঞ্জীয়ন নকৰাৰ বাবে এখন বিধেয়ক উত্থাপনত অনুমোদন জনাইছে আৰু ভাৰতৰ সতীশ কুমাৰ কৰুণাকৰণে জাপান অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পোলেণ্ডৰ ৰাজধানী ৱাৰ্ছত দেশখনৰ প্ৰধানমন্ত্ৰী ডনাল্ড টাস্কৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হ'ব। আলোচনাকালত দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্কৰ পৰ্যালোচনা চলোৱাৰ লগতে ভালেমান বিষয় লৈ মত বিনিময় কৰাৰ সম্ভাৱনা আছে। দুয়োপক্ষৰ মাজৰ এই বৈঠকে অন্য বিকল্প অন্বেষণৰো সুযোগ প্ৰদান কৰিব। শ্ৰীমোদীয়ে দেশখনৰ ৰাষ্ট্ৰপতি আন্দ্ৰেজ ডুডাকো সাক্ষাৎ কৰিব। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীক আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হ'ব। তেওঁ লগতে অজ্ঞাত সৈনিকৰ স্মাৰকত পুষ্পাৰ্ঘ্য নিবেদন কৰিব। তেওঁ বিশিষ্ট ব্যৱসায়ী আৰু পোলেণ্ডৰ ভালেসংখ্যক গণ্যমান্য ব্যক্তিৰ সৈতেও মত বিনিময় কৰিব। ৱাৰ্ছত যোৱা নিশা প্ৰৱাসী ভাৰতীয়সকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বৰ্তমানৰ ভাৰতে সকলোৰে সৈতে সম্পৃক্ত হৈ থাকিব বিচাৰে আৰু সকলোৰে উন্নয়ন তথা কল্যাণ কামনা কৰে। তেওঁ কয় যে দশক ধৰি ভাৰতে নিৰপেক্ষতাৰ নীতি অৱলম্বন কৰিছিল যদিও সকলো ৰাষ্ট্ৰৰ সৈতে ঘনিষ্ঠ হৈ থকাই বৰ্তমানৰ ভাৰতৰ নীতি। তেওঁ কয় যে ভাৰতে এয়া যুদ্ধৰ যুগ নহয় বুলি গণ্য কৰে আৰু সংঘৰ্ষৰ অৱসানৰ বাবে আলোচনা তথা কূটনীতিত বিশ্বাস কৰে। ভাৰতে অঞ্চলটোত শান্তিৰ পোষকতা কৰে বুলিও শ্ৰীমোদীয়ে প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে বিশ্বই সম্প্ৰতি ভাৰতবৰ্ষক বিশ্ব বন্ধু হিচাপে সন্মান কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কালি পোলেণ্ড আৰু ইউক্ৰেইনৰ দ্বিদেশীয় ভ্ৰমণসূচীৰ প্ৰথম পৰ্যায়ত ৱাৰ্ছত উপস্থিত হয়। শ্ৰীমোদীয়ে সামাজিক মাধ্যমযোগে কয় যে এই ভ্ৰমণে ভাৰত আৰু পোলেণ্ডৰ মাজৰ মিত্ৰতা অধিক সুদৃঢ় কৰিব আৰু দুয়োখন দেশৰ জনসাধাৰণক উপকৃত কৰিব। আমাৰ সংবাদদাতাই জনাইছে যে বিগত 45 বছৰত এয়া কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথম পোলেণ্ড ভ্ৰমণ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এই দ্বিদেশীয় ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কিৰ আমন্ত্ৰণ মৰ্মে ইউক্ৰেইনত উপস্থিত হ'ব। এয়া হ'ব 1992 চনত দ্বিপাক্ষিক সম্পৰ্ক আৰম্ভ হোৱাৰ পাছৰে পৰা কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথম ইউক্ৰেইন ভ্ৰমণ। কিভত প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজনীতি, ব্যৱসায়, অৰ্থনীতি, বিনিয়োগ, শিক্ষা, সংস্কৃতি, জনসম্পৰ্ক আৰু মানৱীয় সাহায্যকে ধৰি বিভিন্ন দ্বিপাক্ষিক বিষয় লৈ আলোচনা কৰিব। শ্ৰীমোদীয়ে লগতে শিক্ষাৰ্থীসহ ভাৰতীয় সম্প্ৰদায়ৰ লোকৰ সৈতে মত বিনিময় কৰিব। প্ৰধানমন্ত্ৰীৰ এই ঐতিহাসিক ইউক্ৰেইন ভ্ৰমণে দ্বিপাক্ষিক সম্পৰ্কৰ প্ৰসাৰত সহায় কৰিব। সমগ্ৰ দেশতে কাইলৈ প্ৰথম ৰাষ্ট্ৰীয় মহাকাশ দিৱস পালন কৰা হ'ব। যোৱা বছৰ এই দিনটোতে চন্দ্ৰযান-3 অভিযানৰ বিক্ৰম নামৰ লেণ্ডাৰ যানখনে চন্দ্ৰপৃষ্ঠত নিৰাপদে অৱতৰণ কৰিছিল। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে নতুন দিল্লীৰ ভাৰত মণ্ডপমত হ'বলগীয়া এই দিৱসৰ মূল অনুষ্ঠান মুকলি কৰিব। এই দিৱসৰ মূল বিষয়বস্তু হৈছে টাচিং লাইভছ হুৱাইল টাচিং দ্য মুন ইণ্ডিয়া স্পেচ সাগা, অৰ্থাৎ চন্দ্ৰপৃষ্ঠৰ লগতে জীৱনকো স্পৰ্শ কৰা ভাৰতৰ মহাকাশ যাত্ৰা। সমাজ আৰু প্ৰযুক্তিৰ ওপৰত মহাকাশ অন্বেষণৰ গভীৰ প্ৰভাৱত গুৰুত্ব আৰোপ কৰি এই বিষয়বস্তু বাছনি কৰা হৈছে। মহাকাশ দপ্তৰৰ ৰাজ্যমন্ত্ৰী ড জিতেন্দ্ৰ সিঙে কালি নতুন দিল্লীত এখন সংবাদমেল সম্বোধন কৰি কয় যে এয়া প্ৰথম ৰাষ্ট্ৰীয় মহাকাশ দিৱস হ'ব আৰু এয়া অকল উদযাপনৰে দিন নহয়, বৰং আত্মানুসন্ধান আৰু ভৱিষ্যতৰ বাবে কাৰ্যপন্থা যুগুতোৱাৰ দিন। ড সিঙে কয় যে মহাকাশ অৰ্থব্যৱস্থা অহা 10 বছৰত 5 গুণ বৃদ্ধি পাই $4,400 কোটি হোৱাৰ সম্ভাৱনা আছে। আমাৰ সংবাদদাতাই জনাইছে যে বিগত এটা মাহত ৰাষ্ট্ৰীয় মহাকাশ দিৱস উদযাপনৰ অৰ্থে দেশজুৰি 1000ৰো অধিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ইয়াৰ অংশ হিচাপে ভাৰতীয় মহাকাশ হেকাথলন আৰু ইছৰোৰ ৰবটিক্স প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল। ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ঝাৰখণ্ড মুক্তি মৰ্চাৰ নেতা চাম্পাই চোৰেনে কালি দলৰ ভিতৰচোৱাত উত্তেজনা বৃদ্ধিৰ মাজতে নতুন ৰাজনৈতিক দল গঠনৰ কথা ঘোষণা কৰে। শ্ৰীচোৰেনে কয় যে কৰ্মীসকলৰ সৈতে আলোচনাৰ পাছত নতুন দলটোৰ নাম ঘোষণা কৰা হ'ব। নিজৰ গৃহ সমষ্টি চেৰাইকেলা খাৰচাৱানত এখন ৰাজহুৱা সভাত ভাষণ দি তেওঁ নতুন মিত্ৰতাৰ বাবে আৰু একে মনোভাৱৰ দলৰ সৈতে বুজাবুজি কৰিবলৈ আগ্ৰহী বুলি প্ৰকাশ কৰে। জেএমএমৰ নেতাৰ ওচৰত অপমানিত হোৱা বুলি প্ৰকাশ কৰাৰ পাছত তেওঁ নিজৰ পৰিকল্পনাত দৃঢ় বুলি জানিবলৈ দিয়ে।
শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় বস্ত্ৰমন্ত্ৰী গিৰিৰাজ সিঙে ভাৰতীয় অৰ্থনীতিৰ উত্তৰণত হস্তশিল্প খণ্ডৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে বুলি উল্লেখ কৰিছে। নতুন দিল্লীত কালি অনুষ্ঠিত 24 সংখ্যক হস্তশিল্প ৰপ্তানি বঁটা প্ৰদান অনুষ্ঠানত ভাষণ দি তেওঁ সম্প্ৰতি হস্তশিল্প খণ্ডৰ বিকাশৰ হাৰ প্ৰায় 9ৰ পৰা 10% বুলি জানিবলৈ দিয়ে। অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে মহিলাসকলক হস্তশিল্প খণ্ডত যোগ দিবলৈ উৎসাহ যোগায়। হস্তশিল্প ৰপ্তানি প্ৰচাৰ পৰিষদে এই খণ্ডৰ শীৰ্ষ ৰপ্তানিকাৰীসকলক সন্মান জনোৱাৰ উদ্দেশ্যে অনুষ্ঠানটোৰ আয়োজন কৰিছিল। অনুষ্ঠানত অজয় গুপ্তাৰ CL গুপ্তা এক্সপৰ্টছ লিমিটেডে 2019-20 আৰু 2020-21 দুয়োটা বৰ্ষৰ বাবে শীৰ্ষ হস্তশিল্প বঁটা লাভ কৰে। জম্মু কাশ্মীৰৰ মুজাফৰ হুছেইনক জীৱনজোৰা সাধনা বঁটাৰে সন্মানিত কৰা হয়। অসম মন্ত্ৰীসভাই ইছলাম ধৰ্মী লোকসকলৰ বিবাহৰ ক্ষেত্ৰত 18 বছৰ বয়সৰ তলৰ কোনো লোকৰে বিবাহ পঞ্জীয়ন নকৰাৰ বাবে এখন বিধেয়ক উত্থাপনত অনুমোদন জনাইছে। এই বিধেয়কখনৰ জৰিয়তে বিশেষ পৰিস্থিতিত 18 বছৰৰ তলৰ লোকৰ বিবাহ পঞ্জীয়নৰ অনুমতি প্ৰদান কৰা 1935 চনৰ মুছলিম বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন আইন তথা নিয়মাৱলী বিলুপ্তি সাধন কৰিব খোজা হৈছে। কালি মন্ত্ৰীসভাৰ বৈঠকৰ পাছত এখন সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মন্ত্ৰীসভাই অসমৰ কন্যা ভগ্নীসকলৰ বাবে ন্যায় সুনিশ্চিত কৰাৰ উদ্দেশ্যে শিশু বিবাহৰ বিৰুদ্ধে অতিৰিক্ত সুৰক্ষাৰ ব্যৱস্থা কৰি বৃহৎ পদক্ষেপ লৈছে। নতুন বিধেয়কখন বিধানসভাৰ পৰৱৰ্তী অধিৱেশনত উত্থাপন কৰা হ'ব। মন্ত্ৰীসভাই CNGৰ ওপৰত আৰোপিত মূল্য সংযোজিত কৰ ভেট 5% হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি মুখ্যমন্ত্ৰী শৰ্মাই প্ৰকাশ কৰে। ইয়াৰ উপৰি মন্ত্ৰীসভাই অসম কৰ্কট ৰোগী পৰিচৰ্যা প্ৰকল্পলৈ সমৰ্থন আগবঢ়োৱাৰ উদ্দেশ্যে 2024-25 বৰ্ষৰ বাবে 200 কোটি টকাৰ বিত্তীয় অনুমোদন জনাইছে। ভাৰতৰ সতীশ কুমাৰ কৰুণাকৰণে য়োকোহামাত অনুষ্ঠিত জাপান অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰথম ৰাউণ্ডত কালি ডেনমাৰ্কৰ প্ৰতিদ্বন্দ্বী এণ্ডাৰ্ছ এণ্টনছনে আঘাতৰ বাবে নাম প্ৰত্যাহাৰ কৰাত সতীশ কুমাৰে প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। কৰুণাকৰণ আজি প্ৰি কোৱাৰ্টাৰ ফাইনেলত থাইলেণ্ডৰ কান্তাফন ৱাংছাৰৱেনৰ সন্মুখীন হ'ব। শেহতীয়া পেৰিছ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰা ভাৰতীয় পুৰুষ হকী দলটোক কালি ভুৱনেশ্বৰ বিমানবন্দৰত অনুৰাগী আৰু ওড়িশা চৰকাৰে বিশেষভাৱে আদৰণি জনায়। ওড়িশাৰ ক্ৰীড়ামন্ত্ৰী সূৰ্যবংশী সুৰেশ, মুখ্য সচিব ভাস্কৰ জ্যোতি শৰ্মাকে ধৰি আন চৰকাৰী বিষয়াসকলে হকী ইণ্ডিয়াৰ অধ্যক্ষ ড দিলীপ কুমাৰ তিৰ্কী আৰু কোষাধ্যক্ষ শেখৰ জে মনোহৰণৰ সৈতে বিমানবন্দৰত দলটোক আদৰণি জনায়। ভাৰতীয় হকী দলটোক একেৰাহে অলিম্পিকত পদক জয় কৰাৰ বাবে ভুৱনেশ্বৰত এটা মুকলি বাছ পেৰেডেৰে সন্মান জনোৱা হয়। ইয়াৰ পাছত খেলুৱৈসকলৰ বাবে কলিংগ ষ্টেডিয়ামত সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত দলৰ অধিনায়ক হৰমনপ্ৰীত সিং আৰু তাৰকা ডিফেণ্ডাৰ অমিত ৰোহিদাসে ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝীক স্বাক্ষৰ সম্বলিত এটা জাৰ্চি প্ৰদান কৰে। ইফালে ওড়িশাৰ অমিত ৰোহিদাসে মুখ্যমন্ত্ৰী মোহন চৰণ মাঝী আৰু উপ মুখ্যমন্ত্ৰী কনক বৰ্ধন সিং দেওৰ পৰা 4 কোটি টকাৰ বিশেষ বঁটা লাভ কৰে। একেদৰে দলৰ গলৰক্ষক শ্ৰীজেছে 50 লাখ টকাৰ পুৰস্কাৰ লাভ কৰাৰ বিপৰীতে বাকী খেলুৱৈসকলে 15 লাখ টকাকৈ লাভ কৰে। কেৰালা চৰকাৰে ভাৰতীয় হকী দলৰ প্ৰাক্তন গলৰক্ষক তথা শেহতীয়া পেৰিছ অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী PR শ্ৰীজেছলৈ 2 কোটি টকাৰ নগদ পুৰস্কাৰ আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পিনাৰায়ি বিজয়নৰ সভাপতিত্বত কালি অনুষ্ঠিত কেবিনেট বৈঠকত এই সিদ্ধান্ত লোৱা হয়। কেৰালা চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগে সামাজিক মাধ্যমযোগে কৈছে যে ভাৰতীয় হকীৰ গ্ৰেট ৱাল হিচাপে খ্যাত ৰাজ্যখনৰ এৰ্নাকুলাম জিলাৰ কিজাম কাম্বালাম গাঁৱৰ PR শ্ৰীজেছে পেৰিছ অলিম্পিকত নিজৰ দ্বিতীয়টো পদক লাভ কৰি ভাৰত আৰু কেৰালাক গৌৰৱান্বিত কৰি তুলিছে। বিহাৰৰ পাটনাৰ পাটলিপুত্ৰৰ ক্ৰীড়া পৰিষদত আজি খেলো ইণ্ডিয়াৰ পূব মণ্ডলৰ অস্মিতা যোগাসন প্ৰতিযোগিতা আৰম্ভ হ'ব। বিহাৰ যোগাসন ক্ৰীড়া সন্থাই প্ৰথমবাৰৰ বাবে এই প্ৰতিযোগিতাৰ আয়োজন কৰিছে। এই 3দিনীয়া প্ৰতিযোগিতাখনি অহা 24 আগষ্টত সামৰণি পৰিব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান পুনৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পোলেণ্ডৰ প্ৰধানমন্ত্ৰী ডনাল্ড টাস্কৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হ'ব। সমগ্ৰ দেশতে কাইলৈ প্ৰথম ৰাষ্ট্ৰীয় মহাকাশ দিৱস পালন কৰা হ'ব। অসম মন্ত্ৰীসভাই ইছলাম ধৰ্মী লোকসকলৰ বিবাহৰ ক্ষেত্ৰত 18 বছৰ বয়সৰ তলৰ কোনো লোকৰে বিবাহ